Hello. Start only. Hold. Base number 1 na 2. 2. Okay. Okay, আমি কি পঢ়ি আছিলো? আমি ইন্ডিয়ান হিষ্ট্ৰী পঢ়ি আছিলো। ইন্ডিয়ান হিষ্ট্ৰী পঢ়ি আছো। ৰিভিজন কৰিব লাগিব নহয়। ইন্ডিয়ান হিষ্ট্ৰী হয় না হেৰোডোটাছ। ঠিক আছে না? ফাদাৰ অফ হিষ্ট্ৰী হেৰোডোটাছ। ঠিক আছে না? সো আমি কি পঢ়া হল আমাৰ হাসিনা মাৰিবা কনসেপ্ট দিম ট্ৰিকটো হৈ গল। আমাৰ প্ৰথমে আছিল হাৰিয়াঙ্কা ডাইনাষ্টি। হাৰিয়াঙ্কা ডাইনাষ্টি প্ৰথম ৰজা কোন আছিল? হাৰিয়াঙ্কা ডাইনাষ্টি প্ৰথম ৰজা আছিল বিম্বিসাৰ, হয় না? বিম্বিসাৰ আছিলে। তাপা আহিলে কোন? হাৰিয়াঙ্কা পাছত শিশুনাগ। শিশুনাগ ডাইনাষ্টিৰ ৰজা কোন আছিল? শিশুনাগ নিজে আছিলে কি হয় ফাউন্ডার, হয় না? তারপর হইলে নন্দ ডাইনাষ্টি। নন্দ ডাইনাষ্টি ফাউন্ডার হচ্ছে মহাপদ্মনন্দ। মহাপদ্মনন্দ আসলে। তারপর আসলে কি মৌর্য ডাইনাষ্টি। মৌর্য ডাইনাষ্টি কোন? চন্দ্রগুপ্ত মৌর্য। চন্দ্রগুপ্ত মৌর্য আসলে, হয় না? চন্দ্রগুপ্ত মৌর্য আসলে। তারপর কি ছিল? শুঙ্গা ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? শুঙ্গা ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু লাষ্ট ৰজাজন কোন আছিল? লাষ্ট ৰজাজন বেছি ইম্পৰ্টেন্ট, ঠিক আছে না? শুঙ্গা ডাইনাষ্টি লাষ্ট ৰজাজন বেছি ইম্পৰ্টেন্ট, হয় না? পুষ্যমিত্ৰ সিংহ আছিল। তাপা লাষ্ট ৰজা কোন আছিল? দেৱভূতি আছিল। লাষ্ট ৰজা কোন আছিল? দেৱভূতি আছিল। আৰু ফাৰ্ষ্ট আছিল পুষ্যমিত্ৰ সিংহ। পুষ্যমিত্ৰ সিংহ, লাষ্ট দেৱভূতি। এই দেৱাভূতিকে মাৰি পেলাই কানভা ডাইনাষ্টি প্ৰতিষ্ঠা হল। এই দেৱাভূতিক মাৰি পেলাই কি বংশ প্ৰতিষ্ঠা হল? কানভা বংশ প্ৰতিষ্ঠা হল। ঠিক আছে না? এতিয়া আমি আমাৰ কোৱা পঢ়িবলৈ আছে, আমি ইয়ালৈকে পঢ়ি কমপ্লিট কৰিলো। এতিয়া আমি কানভাৰ পৰা পঢ়িবলৈ আছে, হয় না? কানভাৰ পৰা পঢ়িবলৈ আছে। ওকে, ঠিক আছে? ওকে, কানভাৰ পৰা ঠিক আছে, আমাৰ কলে হৈ গল, আমাৰ শুঙ্গালৈকে হৈ গল। কানভাৰ পৰা আমাৰ আজি পঢ়িবলৈ আছে, মানে কানভাৰ বেছি পঢ়িবলৈ নাই। কানভাৰ ফাউণ্ডাৰ কোন আছিল? বাসুদেৱা কানভা। বাসুদেৱা কানভা কোন হয়? ইয়াৰ প্ৰতিষ্ঠাপক হয়। বাসুদেৱা কানভা, ঠিক আছে নে? বাসুদেৱা কানভা, ঠিক আছে নে? কানভাৰ বিষয় আমাৰ বেছি পঢ়িব লগা নাই হল। ওকে, এতিয়া আমি কানভাৰ পাছতে কাৰ পঢ়িম? সাতবাহনৰ বিষয়ে পঢ়িম। কাৰ পঢ়িম? সাতবাহনৰ বিষয়ে পঢ়িম। সাতবাহন এইটো আমাৰ শেষৰ মানে 7টা ডাইনাষ্টি, শেষৰ ডাইনাষ্টিটো হল সাতবাহন ডাইনাষ্টি। সাতবাহন ডাইনাষ্টিৰ প্ৰতিষ্ঠাপক ৰজা কোন আছিল বাৰু? প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? ফাউণ্ডাৰ কিং কোন আছিলে? চিমুক আছিলে। কি নাম আছিলে তেওঁ? চিমুক। তেওঁ কি হয়? ফাউণ্ডাৰ ৰজা আছিলে। 1 নম্বৰ ৰজা চিমুক আছিলে। 2 নম্বৰ ৰজা হাল, এজন কি হয় তাৰ যোগ্য শাসক বুলি ক'ব পাৰি হাল। ঠিক আছে, তেওঁৰ নাম কি আছিলে? হাল নামৰ এজন যোগ্য শাসক আছিলে। 3 নম্বৰ আছিলে গৌতমীপুত্ৰ। নামবিলাক টানলে আহিছে, ঠিক আছে? এতিয়া আমি কিন্তু অলপ মন দিব লাগিব দেই। গৌতমীপুত্ৰ শতকৰ্ণী। গৌতমীপুত্ৰ শতকৰ্ণী কি হয়? 3 নম্বৰ ৰজা, তাৰ মানে এজন প্ৰতাপী ৰজা আৰু এজন যোগ্য ৰজা। আৰু 4 নম্বৰজন আহিলে বশিষ্ঠিপুত্ৰ। বশিষ্ঠিপুত্ৰ পুলুমাৱী। বশিষ্ঠিপুত্ৰ কোন হয়? পুলুমাৱী। এই 4জন ৰজা কোন হয়? সাতবাহন বংশৰ ৰজা, ঠিক আছে নে? সাতবাহন বংশৰো বেছি উল্লেখযোগ্যতা নাই, কিন্তু আমি তেওঁলোকে কৰা কেইটামান কামৰ বিষয়ে পঢ়িব লাগিব, ঠিক আছে নে? তেওঁলোকে কৰা কেইটামান কামৰ বিষয়ে আমি পঢ়িব লাগিব। সেইকেইটা হল 1 নম্বৰতে তেওঁলোকে কৰিলে, 1 নম্বৰতে তেওঁলোকে কৰা কাম হল, তেওঁলোকে কৰিলে তেওঁলোকৰ মানে তেওঁলোক গোদাবৰী নৈ পাৰত তেওঁলোকৰ কি আছিলে? তেওঁলোক সাম্ৰাজ্য আছিলে, ঠিক আছে নে? সেইকাৰণে তেওঁলোক কি আছিলে? খেতি মাটিবিলাক ভাল হৈছিলে আৰু খেতি মাটি সাৰুৱা আছিলে। তেওঁলোকৰ দিনৰ কেইটামান উল্লেখযোগ্য পইণ্ট হল
তেওঁলোকৰ খেতি মাটি সাৰুৱা আছিলে সাৰুৱা মাটি আছিলে হয়নে সাৰুৱা মাটিভূমি আছিলে তেওঁলোকৰ হল সেকেন্ডতে তেওঁলোকৰ কামটো হল যে তেওঁলোকে এটা ইম্পৰ্টেন্ট কাম কৰিলে তেওঁলোক গ্লাছৰ পইচা উলিয়ালে তেওঁলোকৰ দিনত গ্লাছৰ পইচা চলিছিলে গ্লাছৰ পইচা মানে চিচাৰ পইচা ঠিক আছে না চিচাৰ পইচা চলিছিলে তেওঁলোকে 3 নম্বৰ মহত্বপূৰ্ণ কামটো কৰিলে তেওঁলোকে ব্ৰাহ্মণসকলক কি দিছিলে ভূদান কৰিছিলে ব্ৰাহ্মণসকলক ভূদান কৰিছিলে মানে মাটি দান কৰিছিলে ভূমি দান কৰিছিলে কিন্তু ভূমি দান কৰাটো ব্ৰাহ্মণসকলক ভূমি দান কৰাটো বেছি পৰিমাণে কোনে কৈছিলে গুপ্তাসকলে বহুত বেছি কৈছিলে ভূমি দান কৰিছিলে কাক ব্ৰাহ্মণসকলক কৈছিলে ঠিক আছে 4 নম্বৰতে তেওঁলোকৰ কাম হ'ল যে তেওঁলোকে এটা সিস্টেম উলিয়াইছিলে তেওঁলোকৰ ৰজাই যাক কোৱা হয় ফিউডালিজম মানে হ'ব সমান্তৰবাদ অসমীয়া ট্ৰান্সলেচনটো অকমান চাই লবা সমান্তৰবাদটো ঠিক আছে না এই ফিউডালিজম তেওঁলোকে উলিয়াইছিলে তাৰ মানে কি সহজ ভাষাত ক'বলৈ গ'লে তেওঁলোকে দৰমহাৰ বিপৰীতে তেওঁলোকে কৈছিলে দৰমহাৰ বিপৰীতে তেওঁলোকে ভূমি দান মানে ভূমি দিছিলে দৰমহা নিদি অফিচাৰ বিলাক দিছিলে বিপৰীতে ভূমি দিছিলে তাৰ মানে এনেকুৱা কথা ধৰি লোৱা সেই ৰজাবিলাকৰ ৰাজসভাত কি হয় বা সেই ৰজাৰ ৰাজ্যত যিবিলাক অফিচাৰ এপইন্টেড হৈ থাকে যিবিলাক ধৰি লোৱা যিবিলাক সেনাপতি মন্ত্ৰী মহামন্ত্ৰী যিসমূহ তাত থাকে ন তেওঁলোকক কি হয় তেওঁলোকক দৰমহা দিব লাগে সো তেওঁলোকে দৰমহা নিদি পেলাই প্ৰতি মাহে মাটি দিছিলে ঠিক আছে না ৰাজ্যৰ ভূমি দান কৰিছিলে খেতি মাটি ভূমি দান কৰিছিলে যদি এনেকে প্ৰতিজন ৰজা যদি ভূমি দান কৰি যাবলৈ হয় ৰজাৰ ওচৰত বাৰু ভূমি বাচিব কেনে সো ৰজাৰ এগেইনষ্টত হ'বলৈ বেছি সময় লাগিব নালাগে কোনো সেনাপতি আহি পেলাই মাৰিবহি দৰকাৰ নাই যিবিলাকে এনেকে মাটি পাই গৈ আছে তেওঁলোকে এইটো দিন এটেক কৰিব পাৰিব হয়নে যদি ডাঙৰ অফিচাৰজনৰ সবতকৈ বেছি মাটি দেখোন তেওঁ পাব সৰু সৈন্য এজনে যিমান পাব তাৰ তুলনাত দেখোন এজন ওপৰ অফিচাৰটো ধেৰ টকা পাব বা ধেৰ মাটি পাব হয়নে সো তেনেকে যদি প্ৰতি মাহে যদি ইমানকে মাটি দি যাব লগা হয় তেতিয়া কি হ'ব ৰাজ্যৰ অৱস্থা বেয়া হৈ যাব ঠিক আছে নে সো এই সিস্টেমটোকে দিল্লীতো চলিছিলে এই সিস্টেমটো আৰু এই সিস্টেমটোক দিল্লীত কোৱা হৈছিলে একটা সিস্টেম কিন্তু আকবৰেটো বন্ধ কৰিছিলে আকবৰে কৈছিলে যে আমি ভূমি নিদু বাকিবোৰ ৰজাই ভূমি দিছিলে যে দৰমহাৰ পৰিৱৰ্তে ভূমি নিছিলে মই কিন্তু দৰমহা নিদু মই হেৰি কৰিম মই তোমাৰ যদি দৰমহা 1 লাখ টকা হয় তোমাৰ দৰমহা যদি 50,000 হয় সো 50,000 টকাৰ ট্যাক্স কালেকশনৰ কামটো তোমাক দি দিম ৰাজহ তুমি উঠাব পাৰিবা ধৰি লোৱা 50,000 টকা উঠাবৰ কাৰণে যিমান ডখৰ জেগা দৰকাৰ হয় সেই ডখৰ জেগাৰ ৰাজহ উঠোৱাৰ দায়িত্ব তোমাক দিয়া হ'ব সো তুমি উঠাই পেলাই লৈ ল'বা সেই কামটো কৰাৰ লগে লগে ৰাজ্যৰ ৰজাৰ মূৰৰ পৰা সেই ট্যাক্স উঠোৱা কামটো গ'ল আৰু দৰমহা দিয়া কামটো হ'ল আৰু মাটিও নিজৰ ওচৰত থাকি গ'ল ঠিকছেনে সেইটো কামকে দিল্লীত কোৱা হৈছিল দিল্লী সালতানাতৰ সময়ত কি কৰা হৈছিল ইয়াক একটা সিস্টেম বুলি কোৱা হৈছিল আৰু বাকিবোৰ জায়গা কি হৈছিল ইয়াক দৰমহাৰ বিপৰীতে ভূমি দিছিল তাক কি বুলি কৈছিল ফিউডালিজম আৰম্ভ কৰিছিল এই কামকেইটা কোনে কৈছিল সাতবাহনসকলে আৰম্ভ কৰিছিল ঠিক আছে সাতবাহনসকলে আৰম্ভ কৰিছিল ওকে সো সাতবাহনৰ প্ৰথমজন ৰজা হ'ল নাম কি চিমুকৰ বিষয়ে আমি পঢ়িলো চিমুকৰ বিষয়ে বেছি নাই জানিবলগীয়া নাই হাল আছিলে 3 নম্বৰজন আছিলে গৌতমীপুত্ৰ শতকৰ্ণী জিপিএছ হয়নে গৌতমীপুত্ৰ শতকৰ্ণী এতিয়া কথাটো হ'ল যে কি হ'ল সেই সময়তে এই ৰুলাৰ সকলৰ সময়তে সাতবাহনসকলৰ সময়তে কিছুমান এটা এনেকুৱা ট্ৰাইব আছিলে যাক সাকা ৰুলাৰ বুলি কয় সাকা হাক কিছনা সাকা কিছনা হক সকলেও শাসন কৰিছিল ঠিক আছে নে সকলেও শাসন কৰি আছিল ঠিক আছে এই মগধত কি আছিল এবাৰ আমি আগতে পঢ়িছিলো চন্দ্ৰগুপ্ত শাসন কৰিছিল সো চন্দ্ৰগুপ্ত শাসন কৰি থাকোতে তেওঁ এবাৰ আহি পেলাই কি কৈছিল সুদৰ্শন লেকৰ নিৰ্মাণ কৰিছিল হয়নে সুদৰ্শন লেকৰ নিৰ্মাণ কৰিছিল তেওঁ সেই বিষয়ে কৈছিল হয় নাই এতিয়া আমাৰ এই পইণ্টটো দৰকাৰ হ'ব সেইকাৰণে মই মেনচন কৰিলো ঠিক আছে না সো ইয়াত কাৰ শাসন আছিল ইয়াত শাসন আছিল আমাৰ কাৰ চিমুক হাল আৰু জিপিএছ হয় নাই সো জিপিএছ যেতিয়া শাসন কৰি আছিল এই ঠাইত কোন আছিল শাক ৰুলাৰ কৈছিল নাহপানা
নাহপানা বুলি এজন শাক ৰুলাৰে শাসন কৰিছিলে চাক বুলি ইউজ কৰিব মই নামটো চাকা বুলি ক'ম হা চাকা ৰুলাৰ সো চাকা ৰুলাৰ কোন আছিলে সেই সময়ত চাকা ৰুলাৰ সকলো শাসন কৰিছিলে চাকা ৰুলাৰ আছিলে নাহপানা বুলি থকা চাকা ৰুলাৰ জনে কি কৰিলে এই চাকা ৰুলাৰ জনক এই জিপিএছে এটেক কৰিলে সো জিপিএছে এটেক কৰি পেলাই নাহপানক হত্যা কৰিলে সো নাহপান কোন হয় শাক ৰুলাৰ হয়নে এই চাকা ৰুলাৰ কাক হত্যা কৰিলে নাহপানক হত্যা কৰিলে কোনে হত্যা কৰিলে জিপিএছ কাৰণ জিপিএছ কি হয় জিপিএছ এজন প্ৰবল প্ৰতাপী ৰজা আছিলে মই আগতে কৈছো যে গৌতমী পুত্ৰ শতকৰ্ণী এজন পৰাক্ৰমী ৰজা আছিলে 4 নম্বৰ ৰজা কৈছিলে বশিষ্ঠী পুত্ৰ কি আছিলে পুলুমাৱী বশিষ্ঠী পুত্ৰ পুলুমাৱী ঠিক আছে নে বিপিপি সো তাৰ পিছত এই চাকা ৰুলাৰৰ যেতিয়া এজনৰ হত্যা হ'ল তাৰ পাছত এজন বেলেগ এজন শাক ৰুলাৰ আহিলে মানে শাক ৰুলাৰ বেলেগ এজন আছিলে তেওঁৰ নাম আছিলে ৰুদ্ৰ দামন বুলি এজন শাক ৰুলাৰে তেওঁ পাছতে আহি শাসন কৰিলে ঠিক আছে কিন্তু ইয়াত ৰজা বদলি গল ইয়াত জিপিএছ টো গুচি গল হয়নে জিপিএছ মানে সদায় জীয়াই থাকিব নি তেনে সদায় জীয়াই থাকে হয়নে সো জিপিএছ নাইকিয়া হোৱাৰ পাছত কোন আহিলে বশিষ্ঠী পুত্ৰ পুলুমাৱী শাসনলৈ আহিলে কোন আহিলে বশিষ্ঠী পুত্ৰ পুলুমাৱী আহিলে হল এই বশিষ্ঠী পুত্ৰ মানে পুলুমাৱী বৰ বেছি সাহসী নাছিলে বশিষ্ঠী পুত্ৰ পুলুমাৱী বেছি সাহসী ৰজা নাছিলে তেতিয়া কি হল এই তাই কইলে ৰুদ্ৰ দামনৰ লগত যুদ্ধ কৰাৰ কথা চিন্তা কৰিলে ঠিক আছে তাবা কি হল এই ৰুদ্ৰ দামনৰ লগত যুদ্ধ কৰিলে ৰুদ্ৰ দামনে পুৰা ৰেডি হৈ যুদ্ধ কৰিলে আৰু আহি পেলাই বশিষ্ঠী পুত্ৰ পুলুমাৱীক হৰুৱালে আৰু বশিষ্ঠী পুত্ৰ পুলুমাৱী হৰুৱাই পেলাই তেওঁ কি কৰিলে ইয়াত থকা যিটো সুদৰ্শন লেক এই সুদৰ্শন লেকটো নিৰ্মাণ কৰিলে এতিয়া গম পাওঁনে আমি মৌৰ্য সময়ত তেওঁ কি বুলি লিখিলে ফলকত যে মৌৰ্য সময়ত এজন ৰজা আছিলে ঠিক আছে মৌৰ্য সময়ত এজন ৰজা আছিলে চন্দ্ৰগুপ্ত মৌৰ্য নামৰ এজন ৰজা আছিলে তেওঁ আজিৰ পৰা 800,000 বছৰ পূৰ্বতে আহিছিলে আহি পেলাই ইয়াৰ সুদৰ্শন নামৰ লেক এটা নিজৰ টকাৰে নিৰ্মাণ কৰিছিলে আৰু যাতে ইয়াৰ ৰাইজৰ খেতি বাতিৰ কাৰণে উপযোগী হয় কিন্তু মই আজি ৰুদ্ৰ দামনে এই হ্ৰদটো বা এই লেকটো মই আজি পুনৰ নিৰ্মাণ কৰাইছো বুলি তেওঁ এখন ফলক লগালে সো ৰুদ্ৰ দামন কোন ৰজা আছিলে শাক ৰুলাৰ আছিলে ঠিক আছে শাক ৰুলাৰ আছিলে যি এই বশিষ্ঠী পুত্ৰ পুলুমাৱীক হৰুৱাই পেলাই তেওঁ শাসনত আহিলে ঠিক আছে বশিষ্ঠী পুত্ৰ পুলুমাৱীক হৰুৱাই পেলাই তেওঁ কইলে শাসনত আহিলে ঠিক আছে গম পালো আমি ওকে এই সাতবাহন বংশৰ পাছতে আমাৰ গুপ্তা পিৰিয়ড আৰম্ভ হ'ব কিন্তু এই গুপ্তা পিৰিয়ড আৰম্ভ হোৱাৰ আগতে কেইটামান বিদেশী আক্ৰমণ হৈছিল কেইটামান বিদেশী আক্ৰমণ হৈছিল সেইটা বিষয় আমি এটা চাই লম ঠিক আছে প্ৰথমে আমি পালো হাৰিয়াংকা ডাইনাষ্টি তাপা কি পালো আমি শিশুনাগ ডাইনাষ্টি নন্দ ডাইনাষ্টি মৌৰ্য ডাইনাষ্টি তাপা আহিলে শুঙ্গা ডাইনাষ্টি কানভা ডাইনাষ্টি আৰু সাতবাহনা ডাইনাষ্টি এই ডাইনাষ্টি কিটা পঢ়াৰ পাছতে আমাৰ কি হয় বিদেশী মানে বিদেশী আক্ৰমণ কেইটামান হয় সেই বিদেশী আক্ৰমণ কিটা হল ISPK টো শর্ট ফর্ম হয় এই চাৰিটা বিদেশী আক্ৰমণ হল এই মানে হল ইন্ডো গ্ৰীক ঠিক আছে তেওঁলোক আহি পেলাই থাকিব লগা কাৰণে মানে ইন্ডিয়ান গ্ৰীক বুলি কোৱা হয় ইন্ডো গ্ৰীক মানে ইউনানী হয় তেওঁলোক কি হয় হিন্দুকুশ পৰ্বতৰ পাৰ হৈ পেলাই তেওঁলোক কি হয় হিন্দুকুশ পৰ্বতৰ সিপাৰৰ পৰা আহি পেলাই আক্ৰমণ কৰিছিল ঠিক আছে গ্ৰীকৰ পৰা আহি পেলাই তেওঁলোক আক্ৰমণ কৰিছিল কি হয় তেওঁ ইন্ডো গ্ৰীক বুলি কোৱা হয় তেওঁলোক এই ইন্ডো গ্ৰীক আগতেও আক্ৰমণ কৰিছিল কাৰ সময়ত নন্দ ডাইনাষ্টি পিছতে মৌৰ্য ডাইনাষ্টি আৰম্ভণি আগতে এইখিনি জায়গাতেতো আক্ৰমণ কৰিছিল কোন আহিছিল ডেৰিয়াছ আহিছিল মানে সাইপ্ৰাছ আহিছিল মানে সেইখিনি আহিছিল আলেকজান্ডাৰ নিকেত আহিছিল সেলুকাছ নিকেত আহিছিল হয়নে সেইখিনি পঢ়িলো তাৰ পৰা শুঙ্গা ডাইনাষ্টি সময়তো এবাৰ আহিছিল দুটা পাৰ্টি সেই দুটা পাৰ্টিটো শুঙ্গা ডাইনাষ্টি ৰজাসকলে দৌৰাই খেদি পঠাই মাৰি পেলাই পঠিয়ালে কিন্তু তাৰ পাছত আকৌ কি হয় এই চাৰিটা পাৰ্টিয়ে কি হয় এই চাৰিটা বিদেশী আক্ৰমণ ভাৰতত দেখা গৈছিল ঠিক আছে এই চাৰিটা বিদেশী আক্ৰমণ ক'ত দেখা গৈছিল ভাৰতত দেখা গৈছিল হ'ব এতিয়া আমি এই চাৰিটা বিদেশী আক্ৰমণৰ বিষয়ে পঢ়িম শৰ্ট টিকটো কি হয় ISPK হলনে এক নম্বৰটো আহিলে ইন্ডো গ্ৰীক এই ইন্ডো গ্ৰীক সকল কি হয় বাহিৰৰ পৰা আহিলে হিন্দুকুশ পৰ্বত পাৰ হৈ পেলাই আহিলে হিন্দুকুশ পৰ্বত পাৰ হৈ পেলাই আফগানিস্তানৰ সাইডে দি আহি পেলাই তেওঁলোক কইলা ভাৰতত সোমালে ঠিক আছে তেওঁলোকক খেদি মাৰিলে কোনে ইউজি
ঠিক আছে নে তেওঁলোকক খেদি খেদি মাৰিলে ইউজি লোকসকলে তাৰমানে কি হয় তেওঁলোকক মাৰিলে ইউজি নামৰ এটা লোকেল ট্ৰাইব আছিলে স্পেলিং ধৰি পাইছা নে নাই পঢ়া ইউজি ঠিক আছে নে ইউজি নামৰ এটা ট্ৰাইব আছিলে হয়নে এই ট্ৰাইবৰ পাঁচটা আছিলে ঠিক আছে নে এই ট্ৰাইব কিন্তু পাঁচটা আছিলে তাৰে এটা হ'ল ইউজি ঠিক আছে নে এই ইউজি ট্ৰাইবৰ মানুহখিনিয়ে কি কৰিলে এই হিন্দু কুশ পৰ্বত পাৰ হৈ অহা ইণ্ডো গ্ৰীক লোকসকলক খেদি খেদি পঠিয়ালে ঠিক আছে নে এই ইণ্ডো গ্ৰীক লোকসকলে গোল্ড কইন আৰম্ভ কৰিছিলে কি কৈছিলে গোল্ড কইন আৰম্ভ কৰিছিলে গোল্ড কইনৰ ষ্টাৰ্ট কৰিছিলে তেওঁলোকে কৈছিলে গোল্ড কইনৰ ষ্টাৰ্ট কৰিছিলে কোনে ইণ্ডো গ্ৰীকসকলে গোল্ড কইনৰ ষ্টাৰ্ট কৰিছিলে they started gold coin ঠিক আছে না for the first time they started gold coin সকল ইণ্ডো গ্ৰীকৰ বিষয়ে আৰু জানিব লগা নাই এগিটা কি হয় এটা বিদেশী আক্ৰমণ হয় যাতে কোনো থাকি না যায় একো বস্তু সেই কাৰণে মই সৰু সৰু কথাবিলাকো এড কৰি গৈছো ঠিক আছে না সৰু সৰু কথাবিলাকো এড কৰি গৈছো এই ইউজি যিটো ট্ৰাইব হয় এটো এটা ভয়ানক দেখিবলৈ একদম অখুৰ টাইপ হয় যে বাহুবলী ফিল্মখন যে আছিলে বাহুবলী ফিল্মখনত যে আছিলে নিন্দা কয় যে কথা কয় যে একদম মানে অখুৰ টাইপৰ যে একদম কুলা কুলা মানুহখিনি যে এই আফ্ৰিকাৰ একদম ভালুকবিলাকৰ নিচিনা দেখিবলৈ যে সো সেইবিলাক কি বুলি কয় ইউজি বুলি কয় ঠিক আছে না ইউজি ট্ৰাইবৰ মানুহ আছিলে তাহাঁত এইখিনি খেদি পঠিয়ালে ঠিক আছে ইণ্ডো গ্ৰীক হৈ গ'ল তাৰপৰা আহিলে সাকা অকমান আগত যে কৰো সাকা ই কাক হৈছিলে সাতবাহনসকলক হৈছিলে এই সাকা কথা এতিয়া পঢ়িবলৈ পাম এইটো এটা কি হয় বিদেশী আক্ৰমণকাৰী পাৰ্টি ঠিক আছে এই সাকা বিলাকে আহি পেলাই ভাৰতত পাঁচটা জায়গাত খুপনি পুতিব ললে তেওঁলোক এই একে হিন্দু কুশ পৰ্বতদি হুমাই দেখিলে যে বা ভাৰতত দেখোন বহুত ধুনীয়া জলবায়ু ভাল ভাৰতৰ মানুহ ভাল বৰ মৰমীয়াল একো নকয় অতিথি দেৱো হ'ব মানে সব কথাবিলাক গম পায় তেওঁলোক ভাৰতত আহি হুমালেহি ভাৰতত আহি হুমাই পেলাই তেওঁলোকে কৰিলে তেওঁলোক আহি পেলাই প্ৰথমে তেওঁলোক আহি পেলাই হুমালেহি ক'ত তেওঁলোক হুমালেহি পাঁচটা জায়গা তেওঁলোকে ললে তেওঁলোকে কৰিলে পাঁচটা জায়গা ললে ভাৰতত কি কৰিলে পাঁচটা জায়গা ললে হয় না পাঁচটা জায়গাৰ ভিতৰত এক নম্বৰতে তেওঁলোকে ললে পাকিস্তানৰ গান্ধাৰ দুই নম্বৰ ললে তক্ষশিলা কি হয় তক্ষক নামৰ ৰজা এজনে এখন জিলা পায় তাৰ এখন ইউনিভাৰ্সিটি আছে তক্ষশিলা ইউনিভাৰ্সিটি ফাৰ্স্ট ইউনিভাৰ্সিটি তাত কিন্তু হোস্টেল ফেসিলিটিজ নাছিলে হোস্টেল ফেসিলিটিজ কৰিছিলে নালন্দা ইউনিভাৰ্সিটি আছিল ঠিক আছে না কৈছিলে গান্ধাৰ তক্ষশিলা হৈ গ'ল তাৰপৰা আহিলে মথুৰা তাৰপৰা আহিলে উজ্জয়িন তাৰপৰা আহিলে নাসিক ঠিক আছে না কত আহিলে গান্ধাৰ তেওঁলোকে থাকিব কাৰণে ললে তাৰপৰা তেওঁলোকে থাকিব ললে ক'ত তক্ষশিলা তেওঁলোকে থাকিবলৈ ললে তাৰপৰা তেওঁলোকে থাকিব ললে ক'ত এটো মথুৰা ক'ত ললে মথুৰা তাৰপৰা ক'ত ললে উজ্জয়িন তাৰপৰা ক'ত ললে নাসিক মানে নাসিক মেপ এখনত আঁকি পেলাই জায়গাবিলাক চাই লব পাৰিলে ভাল হ'ব নহয় ঠিক আছে হ'ব প্ৰথমে তেওঁলোক ক'লে আহিলে পাকিস্তানৰ গান্ধাৰ তক্ষশিলা হৈ গ'ল তাৰপৰা ক'ত আহিলে মথুৰা তাৰপৰা ক'ত আহিলে উজ্জয়িন তাৰপৰা আহিলে নাসিক হয় না নাসিক আহিলে এইকেইটা জেগালৈ কোন আহিলে শাকাসকল আহিলে শাক ৰুলাৰসকল হয় না শাকা ৰুলাৰসকল সকল আহিলে এই সকল এই পাঁচটা জায়গাত থাকিবলৈ ললে ঠিক আছে না সকল আহি পেলাই পাঁচটা জায়গাত থাকিবলৈ ললে আৰু এই উজ্জয়িনৰ ৰজা কোন আছিলে এই উজ্জয়িনৰ ৰজা আছিলে কোন মই ৰুদ্ৰদামন এই উজ্জয়িনৰ ৰজা আছিলে সেই সময়ত ৰুদ্ৰদামন আৰু এই ৰুদ্ৰদামনে কাক হৰুৱাইছিলে ইয়াৰ ৰজা কোন আছিলে সেই সময়ত কোন আছিলে বশিষ্ঠিপুত্ৰ পুলুমাৱী হয়নে পুলুমাৱী হৰুৱাইছিলে ঠিক আছে আৰু তাৰপৰা কি কৰিলে যে তেওঁ হৰুৱাই পেলাই তেওঁলোকে কি নিৰ্মাণ কৰিলে তেওঁ লেকটো পুনৰ নিৰ্মাণ কৰিলে কি লেক আছিলে এটো সুদৰ্শন লেকটো বা সুদৰ্শন হ্ৰদটো পুনৰ নিৰ্মাণ কৰিবলৈ হৈ গ'ল ঠিক আছে এই পাঁচটা জায়গা তেওঁলোক আছিলে হয়নে ঠিক আছে
এই কি আছিলে এইটো উজ্জয়িন হয়নে এই উজ্জয়িনৰ তলত আছিলে মালোৱা বুলি জেগা আছিলে কৈছিলে মালোৱা এই মালোৱাৰ ৰজা আছিলে সেই সময়ত মালোৱাৰ ৰজা কোন আছিলে আমাৰ দৰকাৰ নাই ঠিক আছে নে সিম্পল যে মই যেটো কৈছো হেতু ইয়াত আছিলে কোন ইয়াত আছিলে যেতিয়া ইয়াত থকা উজ্জয়িনৰ ৰজা ৰুদ্ৰদামন আহিলে কাৰণ ইয়াত বশিষ্ঠৰ পুত্ৰ পুলুমাৱিক হৰুৱালে ইয়াত কৈছিলে ৰুদ্ৰদামন আছিলে আৰু ঠিক আছে তাৰ পিছত ইয়াত যি ৰজা আহিলে পাছত এই জেগাডখৰলৈ যি ৰজা আহিলে উজ্জয়িনত থকা সেই ৰজাক এই মালোৱা ৰজাই হৰুৱালে এই মালোৱা ৰজাই হৰুৱালে আৰু মালোৱা ৰজাই হৰুৱাই পেলাই সেই ৰজাই নাম ললে বিক্ৰমাদিত্য সেই ৰজাই নাম ললে বিক্ৰমাদিত্য উপাধি ললে বিক্ৰমাদিত্য উপাধি কোনে ললে মালোৱা ৰজাই ললে কিয় ললে কাৰণ তেওঁলোকে কি কাক হৰুৱালে শাকসকলক হৰুৱালে শাকাসকলক হৰুৱাই পেলাই কি উপাধি ললে বিক্ৰমাদিত্য উপাধি ললে এই বিক্ৰমাদিত্য উপাধি ইমানেই ফেমাস হৈ গল যে ইয়াৰ পাছৰ তেওঁলোকৰ পাছৰ মালোৱা ৰজা তেওঁৰ পাছৰ বাকি সবেই কি কৰিলে 14 জনে কৰিলে বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিলে আৰু বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিয়ে সেই ৰজাসকলে আৰম্ভ কৰিলে এখন কেলেণ্ডাৰ বিক্ৰম সম্বাদ বুলি এখন কেলেণ্ডাৰ হিন্দু কেলেণ্ডাৰ আৰম্ভ কৰিলে যিখন কেলেণ্ডাৰ এতিয়া নেপালৰ অফিচিয়েল কেলেণ্ডাৰ নেপালৰ অফিচিয়েল হিন্দু কেলেণ্ডাৰ নেপালৰ অফিচিয়েল কি হয় অফিচিয়েল হিন্দু কেলেণ্ডাৰ এই বিক্ৰম সম্বাদ ঠিক আছে না হিন্দু কেলেণ্ডাৰ কাৰ হয় নেপালৰ হয় ঠিক আছে এখন কোনে আৰম্ভ কৰিলে সব মালোৱা ৰজাই আৰম্ভ কৰিলে কি নাম দিলে বিক্ৰম সম্বাদ ঠিক আছে না বিক্ৰম সম্বাদ নাম দিলে ঠিক আছে এখিলৈকে একো দিয়া নাই কাবাৰি যাবছ নেকি বা হগল সো আমি প্ৰথমে পালো ইণ্ডো গ্ৰীক পালো শাসকলৰ বিষয়ে পঢ়িলো তাৰপা আহিলে টিকটো কি আছিল আইএসপিকে হয় নাই টিকটো আছিল আমাৰ আইএসপিকে আই আৰু এস হৈ গল তাৰপা আহিলে পি পাহলৱৰ বিষয়ে পঢ়িব লগা নাই পাহলৱৰ বিষয়ে পঢ়িব লগা নাই তেওঁলোকে আছিল হেবাং বাধ্য যে তেওঁলোকৰ বিষয়ে পঢ়িব লগা নাই তাৰপা আহিলে কুষাণ ঠিক আছে নে এই কুষাণসকলৰ অৰিজিন কি গম পানে মই অকমান আগত কৈছিলো যে কি আছিল ইউজি মানুহ আছিল হয়নে ইউজি মানুহ আছিল কৈ লিখিছিলো মই ইউজি মানুহ আছিল এই ইউজি এটা ট্ৰাইব আছিল এই ইউজি ট্ৰাইবটো পাঁচটা ট্ৰাইব আছিল হয়নে এই ইউজিৰ পাঁচটা ভাগ আছিল এই ইউজি পাঁচটা ট্ৰাইবৰ ভিতৰতে পাঁচটা জংঘলী ট্ৰাইব আছিল এই ট্ৰাইবৰ ভিতৰতে এটা ট্ৰাইব আছিল কুষাণ আছিল ঠিক আছে নে এই ইউজি ট্ৰাইবখিনি এটা ট্ৰাইব আছিল কুষাণ আছিল ঠিক আছে নে এই কুষাণ আছিল সো আমি কুষাণৰ বিষয়ে চাব লাগিব আমি এটা কাৰ বিষয়ে চাম কুষাণৰ বিষয়ে চাম ঠিক আছে এই চাৰিটা তাৰ ভিতৰত কোন আছিল কুষাণ আছিল কুজুলা কাৰফেচিছ কোন হয় বাৰু এই কুষাণসকলৰ প্ৰথম ৰজা কি নাম কুজুলা কাৰফেচিছ ঠিক আছে নে কুজুলা কাৰফেচিছ নহয় কাৰফেচিছ কি হ'ব কাৰফেচিছ এই কুজুলা কাৰফেচিছ নামৰ এজন কোন আহিলে কুষাণসকলৰ ফাউণ্ডাৰ আহিলে তামলে আহি আছে দেই ভালকে কুষাণ ডাইনাষ্টি এটো ডাইনাষ্টি নহয় হা এটা এটা কি হয় বিদেশী আক্ৰমণ ঠিক আছে নে এই কুষাণসকলৰ প্ৰথম ৰজা কৈছিলে কুজুলা কাৰফেচিছ বুলি এজন আছিল কি আছিল কুজুলা কাৰফেচিছ বুলি আছিল সেকেন্ড জন নাম আছিল ভীম টাকটু বুলি এজন আছিল সেকেন্ড ৰজা আছিল আৰু থাৰ্ড ৰজা আছিল ভীম কাৰফেচিছ বুলি এজন থাৰ্ড ৰজা আছিল এইখিনি কোন আছিল কুষাণসকলৰ ৰজা আছিল ইম্পৰ্টেন্ট ৰজা এজন হল আমাৰ কনিষ্ক ভাই কোন আছিল আমাৰ কনিষ্ক ভাই আমাৰ কি হয় একদম ইম্পৰ্টেন্ট ৰজা কোৰ এই এই ট্ৰাইবটো ঠিক আছে নে এই আক্ৰমণকাৰী দলটোৰ ৰজা কৈছিল কনিষ্ক ভাৰতৰ কি আছিল এজন ইম্পৰ্টেন্ট ৰজা আছিল তেওঁ কেতিয়া ৰজা হিচাপে শপত গ্ৰহণ কৰিলে 78 AD শপত গ্ৰহণ কৰিলে সোৱা AD আহি গল আমাৰ BC খতম BC কাৰ লগত আছিল BC আৰু AD কেতিয়া আছিল জিসাস খ্ৰীষ্টৰ জন্ম আগৰ সময়খিনি আছিল BC জিসাস খ্ৰীষ্টৰ জন্ম সময়খিনি কয় জিৰ' টাইম তাৰ ইফালে হৈ যাব AD সো যীশু খ্ৰীষ্ট জন্ম হোৱাৰ পাছত 78 AD কি হল কোনে শপত গ্ৰহণ কৰিলে ৰজা হিচাপে কনিষ্কই শপত গ্ৰহণ কৰিলে কোনে ৰজা হিচাপে শপত গ্ৰহণ কৰিলে কনিষ্কই শপত গ্ৰহণ কৰিলে আৰু শপত গ্ৰহণ কৰি তেওঁ কি আৱিষ্কাৰ কৰিলে শাকা কেলেণ্ডাৰ
শাকা ক্যালেন্ডার ঠিক আছে না শাকা ক্যালেন্ডার তেওঁ আৰম্ভ কৰিলে এই শাকা ক্যালেন্ডার মতে বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত আৰু এই ক্যালেন্ডাৰখন শাকা ক্যালেন্ডাৰখন কনিষ্ক আৰম্ভ কৰিছিলে যদিও কনিষ্কতকৈ বেছি এই ক্যালেন্ডাৰখন ইউজ কৰিছিলে শাকাসকলেহে শাকসকলেহে বেছি ইউজ কৰিছিলে শাকাসকলেহে ইউজ কৰিছিলে কাৰণ এই কনিষ্কই বনোৱা ক্যালেন্ডাৰখন এই কনিষ্ক পাৰ্টিটোৱে এই কুশানসকলে বুজিয়ে নাপালে এতিয়া তোমালোকে প্ৰশ্ন উঠিব পাৰা যে কনিষ্কই বনোৱা এই ক্যালেন্ডাৰখন শাকসকলে কেনেকৈ পালে শাকাসকলে কেনেকৈ পালে চোৱা কাৰণ সিহঁতি আছিলে এটা বিদেশী আক্ৰমণকাৰী দল ঠিক আছে এটা বিদেশী আক্ৰমণকাৰী দল প্যাৰেলাল টাইমত তেওঁলোকে য'তৰ শাসন চলি আছিলে ঠিক আছে এই য'ত কিছিলে যদি কুশানসকলে শাসন কৰিছিলে এফালে কুশানসকলে শাসন কৰিছিলে এফালে ধৰি লোৱা শাকসকলে শাসন কৰিছিলে কিন্তু প্যাৰেলালি চলি আছিলে এফালেও শাকা ৰাজ্য বিস্তাৰ হৈ আছিলে এফালেও কুশানসকলৰ ৰাজ্য বিস্তাৰ হৈছিলে ঠিক আছে সেই সময়তে কুশানসকলে কি কৰিলে ক্যালেন্ডাৰ বনালে সো কি বনালে ক্যালেন্ডাৰ বনালে কি নাম দিলে শাকা ক্যালেন্ডাৰ কিয় দিলে শাকা ক্যালেন্ডাৰ কিয় দিলে ক্যালেন্ডাৰ শাকা ক্যালেন্ডাৰ পিছত নামটো পৰিলে ঠিক আছে না কি হল কাৰণটো হল যে এই কুশানসকলে এখন ক্যালেন্ডাৰ বনালে যদিও তেওঁলোকৰ মানুহে এইখন ক্যালেন্ডাৰ ইউজৰ বিষয়ে নাজানে এইখন ক্যালেন্ডাৰ তেওঁলোকে বুজি নাপায় সো শাকসকলে সেই সময়ত তেওঁলোক কন্টেম্পৰাৰী আছিলে একে সময়ত শাসন আছিলে সো এই ক্যালেন্ডাৰখন তেওঁলোকে লৈ ললে ঠিক আছে এই ক্যালেন্ডাৰখন যে তেওঁলোকে লৈ ললে সো তেওঁলোকৰ নামটো পৰি গল ঠিক আছে তেওঁলোকৰ নামটো পৰি গল সো শাক ক্যালেন্ডাৰ কোনে উদ্ভাৱন কৰিছিলে বা কোনে বনাইছিলে প্ৰতাপী ৰজা কনিষ্কই বনাইছিলে পাহলভৰ বিষয় ইমান ইম্পৰ্টেন্স নাই কাৰণ আমি নপঢ়িলো যিখিনি পৰীক্ষাত নাহে সেইখিনি পঢ়ি লাভ নাই কাৰণ আমি গম পাব লাগিব যে কি পৰীক্ষাত নাহে পৰীক্ষাত অহাৰ আগত গম পাব লাগিব আমি কি নাহে ঠিক আছে কি নাহে হল সো এইখিতে আমাৰ খতম এনে যদি আমাৰ খেলিমিল লাগিছে চাগে নাই লগা কাৰো হয়নে হাৰিয়াংকা ডাইনেষ্টি হৈ গ'ল শিশুনাগা ডাইনেষ্টি হৈ গ'ল নন্দ ডাইনেষ্টি হৈ গ'ল মৌৰ্য ডাইনেষ্টি হৈ গ'ল শুঙ্গা ডাইনেষ্টি হৈ গ'ল কানভা ডাইনেষ্টি হৈ গ'ল সাতবাহনা হৈ গ'ল লগতে চাৰিটা বিদেশী আক্ৰমণ হৈ গ'ল কি আছিলে ISPK I মানে আছিলে ইণ্ডো গ্ৰীক S মানে আছিলে শাকা P মানে পহলভা K মানে কি আছিলে কুশানসকল আছিলে ঠিক আছে এই কুশানসকলৰ আটাইতকৈ উল্লেখযোগ্য ৰজাজনৰ নামে হ'ল কনিষ্ক যি 78 AD এনো ডমিনি মানে মানে কি হয় সেই সময়ত কইলে ৰাজ্য শাসন গ্ৰহণ কৰি কইলে শাকা ক্যালেন্ডাৰ স্টার্ট কৰিলে ঠিক আছে না শাকা ক্যালেন্ডাৰ স্টার্ট কৰিলে হবল সো ইয়াৰ পাছতে আমাৰ আৰম্ভ হ'ব গুপ্তা পিৰিয়ড কি পিৰিয়ড আৰম্ভ হ'ব গুপ্তা পিৰিয়ড আৰম্ভ হ'ব এই আমাৰ নতুনকে বায়োলজি আহি আছে সো কাইলৈ পৰা বায়োলজি ক্লাসো হ'ব যদি কোনোবাই ল'ব খোজে ল'ব পাৰে বায়োলজি ক্লাসো আৰম্ভ হ'ব কাইলৈ পৰা ঠিক আছে না বায়োলজি আমাৰ দুটা ভাগত পঢ়া হ'ব বায়োলজি আমি দুটা ভাগ কৰি পঢ়িম আমি হয়নে জুলজি আৰু বটানি কৰি পেলাই পঢ়িম ঠিক আছে ফাৰ্স্ট আমি জুলজি পৰা আৰম্ভ কৰিম জুলজিৰ পৰা আমাৰ মেইনলি আহিব জুলজি মানে আমি কি জীৱ জন্তু সোমাই যাব মানে এনিমেল মানে আমি সোমাই যাম সো এনিমেলৰ ভিতৰত আটাইতকৈ বুদ্ধি সম্পন্ন জীৱটোৱে হ'ল জন্তুটোৱে হ'ল মানুহ সো মানুহৰ পৰা আমি আৰম্ভ কৰিম সো হিউমেনৰ পৰা আৰম্ভ কৰিম হিউমেনৰ বায়োলজিক্যালি চাবলৈ গ'লে আটাইতকৈ মূল বস্তুটো কি ফান্ডামেন্টাল ইউনিট অফ লাইফ কি হৈ যাব সেল সো আমি কাইলৈ পৰা সেলৰ পৰা আৰম্ভ কৰিম বায়োলজি সেলৰ পৰা আৰম্ভ হ'ব কাইলৈ পৰা ঠিক আছে না বায়োলজি ক্লাছ আমাৰ সেলৰ পৰা আৰম্ভ হ'ব কোটো আগতে নপঢ়াৰ ধৰণে ক্লাছ এটা আৰম্ভ হ'ব বা এই মানে এইবিলাক সাবজেক্ট যেনেকৈ পঢ়া হৈ আছে আমি সেই তেনেকৈ আমাৰ বায়োলজি ক্লাছ আৰম্ভ হ'ব ঠিক আছে না আৰু তাৰপৰা হিষ্ট্ৰী কাইলৈ কি আৰম্ভ হ'ব কাইলৈ হিষ্ট্ৰী আমাৰ গুপ্তা পিৰিয়ডৰ পৰা আৰম্ভ হ'ব নেক্সট ক্লাছ কাইলৈ